এনেকৈ বহুত সৰু কালৰ পৰাই মানে সিহঁতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল চ' তেনেকুৱা আমি সাতজন বুলি নহয় কেইজনমান ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যিসকলে একদম সৰু কালৰ পৰাই মানে এই ফিল্ম ইণ্ডাষ্ট্ৰী আহিছিল বৰ্তমান যিসকল বৰ্তমান ছুপাৰষ্টাৰ হিচাপে জনা যায় বলিউডৰ মেইনলি ঠিক আছে চ' গাইজ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তো উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো বলক গাইজ এটা আমি চাই ল'ম সকলোবোৰ ডিটেইলছত ঠিক আছে বলক So লিখা আছে ইট ইণ্ডিয়ান ষ্টাৰ্ছ হু ষ্টাৰ্টেড ৱৰ্কিং বিফ'ৰ দ্য এজ অফ 10 years মানে 8টা ইণ্ডিয়ান ষ্টাৰ বৰ্তমানলৈকে বলিউডৰ ষ্টাৰ যিসকলে একদম 10 বছৰ বয়সৰ পৰাই 10 বছৰ আগৰ পৰাই মানে এই বলিউড ইণ্ডাষ্ট্ৰীত কাম কৰা ষ্টাৰ্ট কৰিছিল চ' কোনসকল ব্লগ এটা চাই লওঁ আমি নাম্বাৰ 1 আহে আপোনাৰ আমিৰ খান আৰু ইয়াতে লিখা আছে বাই দা ৱে আমিৰ খান বুলি নহয় এইটো মেনি এক্টৰ্ছ হু ষ্টাৰ্টেড দেয়াৰ কেৰিয়াৰ্ছ এজ চাইল্ড আৰ্টিষ্ট এণ্ড নাও এ ছুপাৰষ্টাৰ ইন দ্য ইণ্ডাষ্ট্ৰী ঠিক আছে যিসকল ঠিক বলক চ' প্ৰথমটো আহিলে আপোনাৰ এইটো শ্ৰীদেৱী আৰু ই হ'ল আপোনাৰ বৰ্তমান মানে আপোনাৰ 4 বছৰৰ পৰাই ই বলিউড জগতত কাম কৰা ষ্টাৰ্ট কৰিছিল শ্ৰীদেৱী আৰু শ্ৰীদেৱী আৰু মেইনলি এটা কথা গাইজ শ্ৰীদেৱী আপোনাৰ প্ৰথম ফিমেল ছুপাৰষ্টাৰ বলিউডৰ প্ৰথম ফিমেল ছুপাৰষ্টাৰ বুলি জনা যায় শ্ৰীদেৱীক ঠিক আছে চ' যিয়ে নহওক শ্ৰীদেৱী 4 বছৰৰ পৰা কাম কৰা ষ্টাৰ্ট কৰিছিল বলিউড জগতৰ বৰ্তমান নেকি আপোনাৰ বৰ্তমান জগতত আপোনাৰ ছুপাৰষ্টাৰ পিছলৈ মানে ছুপাৰষ্টাৰ হৈ গৈছিল ভাবি চাওক 4 বছৰৰ পৰা কাম কৰিছিল 4 বছৰ চ' এনে মানে যি নহয় ইমান ছুপাৰষ্টাৰ হোৱা চ' সকলো কামতে মেহনত লাগে যিয়ে নহওক চ' গাইজ এইটো চাই লওক আপোনাৰ আলিয়া ভাট নেক্সটটো আহিলে আলিয়া ভাট আৰু ইও কাম কৰিছিল আপোনাৰ 6 বছৰ বয়সৰ পৰাই বলিউড জগতৰ কাম কৰা ষ্টাৰ্ট কৰিছিল 6 বছৰৰ পৰা ভাবি চাওক এতিয়া বৰ্তমান আলিয়া ভাটটো ছুপাৰষ্টাৰ্ছ জানে সকলোৱে চ' ইহঁতৰ এটা ষ্ট্ৰাগল লাইফ হয় বহুত মেহনত ফলতে আহিছে এই জগতত মানে এতিয়া বৰ্তমান ছুপাৰষ্টাৰ চ' তাৰপিছত আহিলে ঋত্বিক ৰোশন ইও কাম কৰা ষ্টাৰ্ট কৰিছিল আপোনাৰ 6 বছৰ বয়সৰ পৰাই একদম সৰু কালৰ পৰা মানে 6 বছৰ বয়সৰ পৰা বলিউড জগতত কাম কৰা ষ্টাৰ্ট কৰিছিল ৰোশন মেড হিজ এবাউট এট দ্য এজ অফ ফিল্ম আশা মানে 6 বছৰ বয়সত আপোনাৰ ফিল্ম আশা নামৰ ফিল্মখনত কাম মানে পাঠ কৰিছিল অভিনয় কৰিছিল 6 বছৰ বয়সতে আশা নামৰ ফিল্মখনত ঠিক আছে চ' আপুনি আশা ইউটিউবত চাৰ্চ কৰিলে আহি যাব চাগে আশা ফিল্মখন চাৰ্চ কৰি চাই ল'ব পাৰিব ঠিক আছে আশা ঋত্বিক ৰোশন আৰু তেতিয়া লোৱা এখন ফটো ঋত্বিক ৰোশন যে নহওক বলক নেক্সট চ' গাইজ দেখিছে বহুত ষ্ট্ৰাগল কৰে ইহঁতে যে নহওক সকলো কামতে মেহনত আছে ছাকচেছৰ পিছত এটা হেৰি আছে যে নহওক নেক্সট আহিল শশী কাপুৰ ষ্টাৰ্টেড হিজ কেৰিয়াৰ এট দ্য এজ অফ 7 মানে শশী কাপুৰে 7 বছৰ বয়সৰ পৰাই এই জগতত কাম কৰা ষ্টাৰ্ট কৰিছিল ফিল্ম ইণ্ডাষ্ট্ৰীত শশী কাপুৰ তাৰপিছত আহিলে আপোনাৰ শশী কাপুৰ আৰু তেতিয়া লোৱা ফটো এইখন আছিলে যিয়ে নহওক এইখন নেক্সট আহিলে আপোনাৰ এইটো কামাল হোসেন আৰু ষ্টাৰ্টেড হিজ কেৰিয়াৰ এট দ্য এজ অফ 6 years মানে 6 বছৰ বয়সৰ পৰাই কামাল হোসেনে কাম কৰা ষ্টাৰ্ট কৰিছিল বলিউড জগতত কামাল হোসেন বলক নেক্সট আহিলে আপোনাৰ আমিৰ খান আপোনাৰ যে নহওক বৰ্তমানটো বহুত ছুপাৰষ্টাৰ্ছ আৰু 3 Idiots এখন ভাল ফিল্ম এণ্ড দংগল তাৰপিছত আপোনাৰ আছে আপোনাৰ পিকে যে নহওক আপোনালোকে শুনিছে নামবোৰ চাগে যে নহওক তো আমিৰ খানৰ আপোনাৰ 8 বছৰ বয়সৰ পৰাই কাম কৰা ষ্টাৰ্ট কৰিছিল চ' লিখা আছে এতিয়া আমিৰ খান মেড হিজ ডেবিউট এজ এ চাইল্ড এক্টৰ এট দ্য এজ অফ 8 ইন यादों की बारात তাৰমানে यादों की बारात মানে यादों की बारात নামৰ চিনেমাখনত 8 বছৰ বয়সত চাইল্ড এক্টৰ হিচাপে কাম কৰিছিল মানে শিশু এক্টৰ চাইল্ড এক্টৰ 8 বছৰ বয়সতে আৰু চিনেমাখনৰ নাম আছিল यादों की बारात ঠিক আছে চ' অভিয়াছলি গাইজ ইউটিউবত পাই যাব পাৰে চাৰ্চ কৰি চাই ল'ব পাৰিব ঠিক আছে নামটো হ'ল यादों की बारात আৰু তাতে সেইখনে প্ৰথম মুভি আছিল চাইল্ড এক্টৰ হিচাপে কাম কৰিছিল আমিৰ খান 8 বছৰ বয়সত ঠিক আছে यादों की बारात চাই ল'ব ইউটিউবত চাৰ্চ কৰি পাই যাব চাগে यादों की बारात চ' যিয়ে নহওক বলক নেক্সট চ' নেক্সট বুলি ক'লে আহিলে এইখন
এইখন নহয় মানে এইজনী নাম হ'ল আপোনাৰ তানুজা আৰু সি কাম কৰা ষ্টাৰ্ট কৰিছিল এট দ্য এজ অফ ফ'ৰ মানে 4 বছৰ বয়সতে ফিল্ম ইণ্ডাষ্ট্ৰী কাম কৰা ষ্টাৰ্ট কৰিছিল টু ছাপৰ্ট হাৰ ফেমিলিক মানে ছাপৰ্ট কৰাৰ কাৰণে 4 বছৰ বয়সতে ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰা ষ্টাৰ্ট কৰিছিল মানে ফিল্ম ইণ্ডাষ্ট্ৰী মানে বলিউড জগতত ঠিক আছে চ' নাম আছিল তানুজা আৰু এইজনী পিকচাৰ দেখিছে আপুনি স্ক্ৰীনত এইজনী হ'ল তানুজা চ' যিয়ে নহওক গাইজ এই কেইজন আছিল আপোনাৰ কিছুমান বলিউডৰ ছুপাৰষ্টাৰ্ছে বুলি ক'ব পাৰি যিসকল মানে বহুত কম বয়সৰ পৰা কাম কৰা ষ্টাৰ্ট কৰিছিল ফিল্ম ইণ্ডাষ্ট্ৰীত বা বলিউড জগতত ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হে গাইজ फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो